নমস্কাৰ সাৰাংশৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ইতিমধ্যেই আপোনালোকৰ জ্ঞাত যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত 50% আমদানি শুল্ক আৰোপ কৰিছে কেৱল ভাৰত নহয় বহুত দেশৰ ওপৰতে আমদানি শুল্ক আৰোপ কৰা হৈছে কিন্তু ভাৰতৰ ওপৰত শুল্কৰ পৰিমাণটো 50% লৈ বৃদ্ধি কৰা হৈছে অহা 27 আগষ্টৰ পৰা এই শুল্ক নীতি কাৰ্যকৰী কৰা হ'ব আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা প্ৰতিটো পণ্য দ্ৰব্যৰ ওপৰত 50% অতিৰিক্ত কৰ দিব লাগিব ইয়াৰ পূৰ্বে ঘোষণা কৰা হৈছিল যে ভাৰতে 25% কৰ দিব লাগিব কিন্তু কালি হঠাৎ ইয়াৰ ওপৰত পেনাল্টি আৰোপ কৰা হ'ল অৰ্থাৎ জৰিমনা আৰোপ কৰা হ'ল আৰু এই শুল্ক 50% লৈ বৃদ্ধি কৰা হ'ল এই শুল্ক আৰোপণৰ ফলত ভাৰতৰ বাণিজ্যিক ক্ষতি ভাৰতৰ ডিপ্ল'মেটিক ব্যৰ্থতা আৰু আন্তৰ্জাতিক বৈদেশিক বাণিজ্য কি ধৰণে গতি কৰিব পাৰে এই কথাখিনি আলোচনা কৰাই আজিৰ সাৰাংশৰ মূল উদ্দেশ্য আহক গ্ৰাফিক্সত দেখিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 27 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত নতুন শুল্ক আৰোপ কৰিছে এই শুল্ক নীতি অনুসৰি এতিয়াৰে পৰা ৰপ্তানিকৃত ভাৰতীয় সামগ্ৰীৰ ওপৰত 50% পৰ্যন্ত শুল্ক আৰু অতিৰিক্ত জৰিমনা অথবা পেনাল্টি দিব লাগিব অৰ্থাৎ ভাৰতে যিবোৰ সামগ্ৰী ৰপ্তানি কৰিব সেইবোৰৰ মূল্য এতিয়া 50% পৰ্যন্ত বৃদ্ধি হ'ব 100 টকাৰ বস্তুটোৰ দাম 150 টকা হ'ব 1000 টকাৰ বস্তুটোৰ দাম 1500 টকা হ'ব 1 লাখ টকাৰ বস্তুটোৰ দাম 1.5 লাখ টকা হ'ব আন দেশৰ পৰা ৰপ্তানিকৃত সামগ্ৰীৰ লগত ভাৰতীয় সামগ্ৰীয়ে তেতিয়া প্ৰতিযোগিতা কৰিব নোৱাৰা হ'ব কাৰণ মাৰ্কিন দেশৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ দাম বাঢ়িব চীন ভিয়েটনাম ব্ৰাজিল এইবিলাক দেশেও ভাৰতৰ দৰে আমেৰিকালৈ সামগ্ৰী ৰপ্তানি কৰে যেতিয়া আমাৰ ওপৰত আৰোপিত কৰ যেতিয়া বহুত বাঢ়িব যেতিয়া বৃদ্ধি পাব তেতিয়া আমাৰ পণ্য দ্ৰব্যৰ মূল্য বৃদ্ধি পাব যাৰ কাৰণে আমি বাকিবোৰ দেশৰ সামগ্ৰীৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰা হ'ম আৰু যেতিয়াই আমি প্ৰতিযোগিতা কৰিব নোৱাৰা হ'ম তেতিয়া ভাৰতীয় সামগ্ৰীৰ বিক্ৰী কমি যাব বিক্ৰী কমি যোৱাৰ লগে লগে ভাৰতত সেই সামগ্ৰীবোৰৰ উৎপাদকে উৎপাদন কমাই দিব লাগিব ভাৰতীয় ৰপ্তানিকাৰীয়ে ব্যৱসায় কমাই দিব লাগিব ৰপ্তানি কমাই দিব লাগিব সামগ্ৰিকভাৱে দেশৰ জিডিপি বহুলাংশে কমি যাব আৰু লাখ লাখ শ্ৰমিক ছাটাই হ'ব কাৰণ উৎপাদন যেতিয়া কমি যাব ফেক্টৰীৰ মালিকে কোনো কাৰণতে ইমানবোৰ শ্ৰমিক ৰখাৰ সামৰ্থ্য নাথাকিব যাৰ ফলত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ল'ব এনেকুৱা এখন প্ৰতিচ্ছবি আমাৰ সন্মুখত এতিয়া দিয়া হৈছে আৰু 27 আগষ্টৰ পৰা এই কৰ নীতি এই শুল্ক নীতি প্ৰয়োগ কৰা হ'ব ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সজোৰে ঘোষণা কৰিছে যে কোনো ধৰণৰ হেঁচাৰ ওচৰত আমি শিৰনত নকৰোঁ এইটো এটা ভাল কথা আৰু ইতিমধ্যে তেওঁ চীনৰ লগত 7 বছৰে বন্ধ হৈ থকা যিটো বৈদেশিক সম্পৰ্ক অথবা কূটনৈতিক সম্পৰ্ক পুনৰ স্থাপন কৰাৰ পোষকতা কৰিছে আৰু প্ৰধানমন্ত্ৰী নিজেই চীন ভ্ৰমণলৈ ওলাইছে এই কেইদিনমানৰ ভিতৰতে প্ৰধানমন্ত্ৰী হয়তো চীনত উপস্থিত হৈ চীনৰ লগত আলোচনা চলাব কিন্তু চীনৰ লগত আলোচনা কিমান দূৰ ফলপ্ৰসূ হ'ব সেই কথা আমি লক্ষণীয় হ'ব আহক গ্ৰাফিক্সত দেখিব ভাৰতে গড় হিচাপত বছৰি $76 বিলিয়ন মূল্যৰ সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে স্বাস্থ্য সেৱাৰ লগত জড়িত মেচিনবিলাক এই মেচিন আৰু সা সামগ্ৰী একেবাৰে হাত মোজাৰ পৰা আৰম্ভ কৰি অপাৰেশ্যনত ব্যৱহাৰ হোৱা কেচি চিজাৰ পৰ্যন্ত এইবিলাক ভাৰতে ৰপ্তানি কৰে আমেৰিকালৈ ইয়াৰ উপৰিও চামৰাৰে নিৰ্মিত বিভিন্ন সামগ্ৰী আমি ৰপ্তানি কৰোঁ উচ্চ মানৰ মছলা আমি ৰপ্তানি কৰোঁ আটাইতকৈ বেছি ৰপ্তানি কৰোঁ অলংকাৰ সোণৰ হীৰাৰ অলংকাৰ আমি বহুত ৰপ্তানি কৰোঁ আৰু বৃহৎ পৰিমাণৰ চাউল আটা পাপৰ খোৱা তেল নাৰিকল তেল আদি আমি আমেৰিকালৈ ৰপ্তানি কৰোঁ আৰু আমাৰ ৰপ্তানি মূল্য $76 বিলিয়ন এইটো এটা খুব কম টকা নহয় এইখিনি টকা এতিয়া আমি
আমেৰিকাৰ পৰা হয়তো পোৱাৰ পৰা বঞ্চিত হ'ম, যাৰ কাৰণে আমাৰ বৈদেশিক মুদ্ৰাৰ যিটো ভাণ্ডাৰ তাতো ঘাটি পৰাৰ আশংকা আছে। আহক এটা আমি ভিডিঅ' চাই লওঁ য'ত আমি আমেৰিকালৈ কি কি সামগ্ৰী প্ৰেৰণ কৰোঁ, ৰপ্তানি কৰোঁ, সেই বিষয়ে আমি এটা কিয়দ অংশ ধাৰণা লৈ লওঁ। हम आपको कुछ उन मुख्य प्रोडक्ट्स के बारे में बताएंगे जिनकी डिमांड अमेरिका में बहुत ज़्यादा होती है। दोस्तों, पहले हम आपको सबसे ज़्यादा एक्सपोर्ट होने वाले प्रोडक्ट्स के बारे में बताते हैं। ये प्रोडक्ट्स हैं मेडिकल उपकरण। इंडिया से अमेरिका को लगभग $1190 मिलियन के चिकित्सा उपकरणों का एक्सपोर्ट किया जाता है। इंडिया से चिकित्सा उपकरण के एक्सपोर्ट में अमेरिका पहले नंबर पर आता है, जिसमें मेडिकल, सर्जिकल, डेंटल या वेटनरी साइंस लैब इत्यादि में इस्तेमाल होने वाले उपकरण सबसे ज़्यादा एक्सपोर्ट किए जाते हैं। दोस्तों, दूसरा जो प्रोडक्ट अमेरिका को इंडिया से काफ़ी बड़ी मात्रा में एक्सपोर्ट किया जाता है वो आर्टिफिशियल और रियल ज्वेलरी है। यह इंडिया से अमेरिका को एक्सपोर्ट की जाने वाली दूसरी सबसे बड़ी वस्तु है, जिनका मूल्य लगभग $36 बिलियन से अधिक है। इंडिया से अमेरिका को मुख्य रूप से रत्न, कीमती धातुएं, सिक्कों के साथ साथ कॉटन कार्ड, कॉटन थ्रेड, ग्लास, एक्रेलिक, फैब्रिक इत्यादि से बनी आर्टिफिशियल ज्वेलरी का भी काफ़ी बड़ी मात्रा में एक्सपोर्ट किया जाता है। दोस्तों, अगला प्रोडक्ट्स है लेदर गुड्स। इंडिया से काफ़ी बड़ी मात्रा में लेदर प्लायर होल्डर, टूल बैग, हार्नेस गुड्स, गद्देदार लगाम, लेदर बैग्स जैसे कई लेदर उत्पादों का अमेरिका को एक्सपोर्ट किए जाते हैं। इंडिया का लेदर और लेदर प्रोडक्ट्स का कुल एक्सपोर्ट लगभग $5,691 मिलियन का होता है। दोस्तों, इसके बाद आता है राइस। दोस्तों, इंडिया काफ़ी ज़्यादा मात्रा में अमेरिका को राइस भी एक्सपोर्ट करता है, जिसमें बासमती राइस और नॉन बासमती राइस शामिल होते हैं, जो लगभग $180 मिलियन का होता है। इसके अलावा इंडिया अमेरिका को मसाले भी एक्सपोर्ट करता है, जिसमें ज़्यादातर सफ़ेद मिर्च, धनिए के बीज, धनिया पाउडर, सरसों के बीज, सौंफ के बीज और अन्य मसाले पाउडर जैसे MDH मसाला, मेथी के पत्ते, MDH कसूरी मेथी आदि शामिल होते हैं। সেয়া আছিল আমেৰিকালৈ আমি ৰপ্তানি কৰা সামগ্ৰীসমূহৰ একাংশ। আহক গ্ৰাফিক্সত দেখিব 2024-25 বৰ্ষত ভাৰতে $1,190 মিলিয়ন মূল্যৰ চিকিৎসা সামগ্ৰী আমেৰিকালৈ প্ৰেৰণ কৰিছিল। আমেৰিকাৰ চিকিৎসা খণ্ডত ভাৰতৰ সামগ্ৰী ব্যাপকভাৱে ব্যৱহাৰ হয়। আমেৰিকালৈ চিকিৎসা সামগ্ৰী ৰপ্তানিত ভাৰতৰ স্থান আজিও প্ৰথম। ভাৰতে প্ৰতি বছৰে 3 বিলিয়ন বৰ্গফুট পৰিমাণৰ চামৰাৰ সামগ্ৰী উৎপাদন কৰে। 2024-25 বৰ্ষত ভাৰতে $565 মিলিয়ন মূল্যৰ চামৰাৰ সামগ্ৰী আমেৰিকালৈ প্ৰেৰণ কৰিছিল। আমেৰিকাত ব্যৱহাৰ হোৱা মুঠ চামৰা সামগ্ৰীৰ 17.22% ভাৰতত উৎপাদিত। ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ অলংকাৰো ৰপ্তানি কৰে। 2024-25 বৰ্ষত ভাৰতে $36 বিলিয়ন মূল্যৰ অলংকাৰ ৰপ্তানি কৰিছে। আমাৰ আমেৰিকাৰ লগত বাণিজ্য সম্পৰ্কৰ মূল্য হ'ল ৰপ্তানি মূল্য হ'ল $76 বিলিয়ন আৰু ইয়াৰে $36 বিলিয়ন আমি অকল অলংকাৰেই ৰপ্তানি কৰোঁ, অৰ্থাৎ আধা টকা আমাৰ অলংকাৰৰ পৰা আহে। মছলাৰ ক্ষেত্ৰত ভাৰত ৰপ্তানিকাৰক হিচাপে পৃথিৱীৰ 10খন দেশৰ ভিতৰত আছে। ধনিয়া, দালচেনি, ইলাচি, জালুক গুড়ি, গুড়ি হালধি, মৌ আদি বিভিন্ন সামগ্ৰী আমেৰিকালৈ ভাৰতে ৰপ্তানি কৰে। ইয়াৰ উপৰিও তিল, তেল, বায়োফুল অইল, বিভিন্ন ধৰণৰ লুব্ৰিকেণ্ট, আমাৰ যিটো আমি মবিল বুলি কওঁ, গাড়ী মটৰত ব্যৱহাৰ হয়, এই লুব্ৰিকেণ্ট, নাৰিকল তেল বৃহৎ পৰিমাণে আমি আমেৰিকালৈ ৰপ্তানি কৰোঁ। আমেৰিকালৈ ভাৰতৰ চাউল ৰপ্তানিৰ ব্যৱসায় চমকপ্ৰদ। আমেৰিকাত সাংঘাতিক ধৰণে বাসমতি ৰাইচ চলে আৰু ব্যৱহাৰ হয়। 2024-25 বৰ্ষত ভাৰতে আমেৰিকালৈ 12 মিলিয়ন টন চাউল ৰপ্তানি কৰিছে। বাসমতি আৰু অন্য ধৰণৰ চাউলৰ ৰপ্তানি মূল্য প্ৰায় $7 বিলিয়ন। শ জাহাজত আমি বাসমতি ৰাইচ প্ৰেৰণ কৰোঁ আমেৰিকালৈ। আহক গ্ৰাফিক্সত দেখিব যোৱা ফেব্ৰুৱাৰী মাহতে ৰাষ্ট্ৰপতি ট্ৰাম্পে শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। প্ৰথম ঘোষণাত কেতবোৰ সামগ্ৰীত 100% পৰ্যন্ত শুল্ক আৰোপ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। এই সন্দৰ্ভত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সিনেট সভাত প্ৰয়োজনীয় আইন ইতিমধ্যেই গৃহীত হৈ গৈছে। বহুকেইখন দেশৰ ওপৰত ট্ৰাম্পে টাৰিফ
আৰোপ কৰিছে, শুল্ক আৰোপ কৰিছে, আৰু এই প্ৰসংগত যি প্ৰয়োজনীয় আইন লাগে এই আইন ইতিমধ্যে সিনেট সভাত গৃহীত হৈ গৈছে। যোৱা 3 মাহৰ আগতেই যদিও ঘোষণা কৰিছিল, কিন্তু ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ, গাজাত ইজৰাইলৰ আক্ৰমণ আদি ঘটনাৰ বাবে ট্ৰাম্পে 3 মাহৰ বাবে প্ৰস্তাৱটো স্থগিত ৰাখিছিল। ভাৰতৰ দৰে চীন আৰু ভিয়েটনামৰ ওপৰতো শুল্ক ঘোষণা কৰা হৈছিল। আমি চীন আৰু ভিয়েটনাম দুখন দেশ এইকাৰণে উচ্চাৰণ কৰিছোঁ, ইয়াৰ এটা সুকীয়া কাৰণ আছে। চীনৰ সামগ্ৰীৰ ওপৰত 145%, 145%, চীনৰ ওপৰত 145% আৰু ভিয়েটনামৰ ওপৰত 46%, 46% কৰ আৰোপ কৰা হৈছিল, শুল্ক আৰোপ কৰা হৈছিল। পৃথিৱীৰ বজাৰত এতিয়া ভাৰত এই দুখন ৰাষ্ট্ৰৰ লগত ৰপ্তানি আৰু সা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত প্ৰতিযোগিতাত আছে। এই দুখন দেশ হ'ল চীন দেশ আৰু ভিয়েটনাম। কিহৰ কাৰণে? চীন দেশৰ পৰা বহুত প্ৰতিষ্ঠান ইতিমধ্যে ভাৰতলৈ গুচি আহিছে। চীনৰ উৎপাদন বন্ধ কৰি তেওঁলোকৰ বাণিজ্যিক সম্পৰ্কত কেতবোৰ আখোৱা থকাৰ বাবে বহুকেইটা ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান ভাৰতলৈ ঘূৰি আহিছে, ভাৰতলৈ গুচি আহিছে, আৰু সেইবিলাকে ইতিমধ্যে উৎপাদন আৰম্ভ কৰি ভাৰতৰ ৰপ্তানি বহুগুণে বৃদ্ধি কৰিছে। তাৰ ভিতৰত অন্যতম বৃহৎ প্ৰতিষ্ঠান হ'ল আইফোন। আইফোন আজি পৃথিৱীজুৰি যিমান ব্যৱহাৰ হৈ আছে তাৰ সৰহভাগেই এতিয়া ভাৰতত উৎপাদিত আইফোন, আগৰ দৰে চীনত উৎপাদিত আইফোন আৰু নাই। এতেকে এই আইফোন যেতিয়া চীনৰ পৰা গুচি আহিল, তাৰ ফলত আমাৰ উৎপাদন বৃদ্ধি হৈছে, আইফোনে এক্সপৰ্টৰ বাবে ৰপ্তানি কৰাৰ বাবে আমাৰ ৰাজহ বৃদ্ধি হৈছে। এইটো কাৰণে চীনৰ লগত আমি এটা প্ৰতিযোগিতা কৰি আছোঁ। চীনৰ পৰা আৰু কেনেকৈ প্ৰতিষ্ঠান আমি ভাৰতলৈ আনিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। একে সময়তে ভিয়েটনামৰ লগত আমাৰ এটা প্ৰতিযোগিতা আছে, সেইটো আকৌ ওলোটা ধৰণৰ। সেই প্ৰতিযোগিতাটো হৈছে ভাৰতত যেতিয়া GST ব্যৱস্থাটো আৰোপ কৰা হ'ল, তেতিয়া প্ৰথম অৱস্থাত আমাৰ MSME ছেক্টৰত যিবোৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যিখন ক্ষেত্ৰ, তাত বহুত সমস্যাৰ সৃষ্টি হ'ল। সেই সময়ত যিবিলাক অলপ ভাল MSME আছিলে, তেওঁলোকে দেখিলে যে ভাৰতত আৰু ব্যৱসায় কৰিব, সেইবোৰ ভাৰতীয় কোম্পানী, ভাৰতত আৰু ব্যৱসায় কৰাটো তেওঁলোকৰ পক্ষে অসম্ভৱ। এতেকে তেওঁলোকে কাৰখানাবিলাক ভিয়েটনামলৈ স্থানান্তৰ কৰিলে। কেৰালা ৰাজ্যত প্ৰায় 3800 কাজু প্ৰচেছিং ফেক্টৰী আছিল। এই 3800 কাজু প্ৰচেছিং ফেক্টৰী আটাইবোৰ বন্ধ হৈ গ'ল, কাৰণ GST তেওঁলোকে দিলে। পৃথিৱীৰ বজাৰৰ লগত তেওঁলোকে কাজুৰ প্ৰতিযোগিতা কৰিব নোৱাৰা হৈ গ'ল। লগে লগে কি কৰিলে, তেওঁলোকে কিছুমানে ভিয়েটনামলৈ শিফ্ট কৰিলে, আৰু চাইনিজ কোম্পানী, চীনা কোম্পানী ইতিমধ্যে আহি ভিয়েটনাম সোমালহি। গতিকে ভাৰতৰ পৰা যোৱা কোম্পানীবিলাকে ভিয়েটনামত কিছুমান বাণিজ্যিক সা সুবিধা পাইছে, তেনেকৈ চীনৰ পৰা অহা কিছুমান কোম্পানীয়ে ভাৰতত কিছুমান বাণিজ্যিক সা সুবিধা পাইছে, যাৰ কাৰণে ভিয়েটনাম আৰু চীনৰ লগত ভাৰত সদায় প্ৰতিযোগিতাত লিপ্ত। এই দুয়োখন দেশৰ কূটনীতি আৰু বাণিজ্যিক নীতি ভাৰতে সদায় চকুত ৰাখে। আহক গ্ৰাফিক্সত দেখিব এই শুল্ক কিয় আৰোপ কৰা হ'ল আৰু এই শুল্কৰ ওপৰত পেনাল্টি কিয় লগোৱা হ'ল। মাৰ্কিন দেশে বিচাৰে যে ভাৰতে অধিকাংশ তেল আমেৰিকাৰ পৰা ক্ৰয় কৰক, নতুবা অন্য ৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰক, কিন্তু ৰাছিয়াৰ পৰা কৰিব নালাগে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো ট্ৰাম্পৰ দুৰ্ঘোৰ বিৰোধিতা আছে, কিন্তু ভাৰতৰ উপায় নাই, কাৰণ ৰাছিয়াই ভাৰতক কম দামত তেল যোগান খাৰুৱা তেলৰ যোগান ধৰি আছে। আজি বহুদিনৰ পৰাই ৰাছিয়াই খুব কম দামত তেল যোগান ধৰি আছে। ভাৰতত যিমানখিনি তেলৰ প্ৰয়োজন হয়, খাৰুৱা তেলৰ প্ৰয়োজন হয়, তাৰ 35% আমি ৰাছিয়াৰ পৰা আমদানি কৰোঁ। এতিয়া আমেৰিকাৰ অভিযোগ যে ৰাছিয়াৰ পৰা যেতিয়া তোমালোকে ইমান বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰা, ৰাছিয়াৰ তেতিয়া ৰেভিনিউ বাঢ়ে, অৰ্থাৎ ৰাছিয়াই তেতিয়া আমাৰ কাৰেঞ্চি পায়, ফৰেইন কাৰেঞ্চি ডলাৰ পায়, আমি ডলাৰ বা ৰুবলত কিনিব লগা হয়, আৰু তেতিয়াই তেওঁলোকে ইউক্ৰেইনৰ লগত যুদ্ধ কৰাৰ বাবে শক্তি আহৰণ কৰে। টকা যিমানে পায় সিমানেই শক্তি বেছি হয়। গতিকে আমেৰিকাৰ মতলবটো হ'ল যে ভাৰতকে ধৰি দেশবিলাকে যদি ৰাছিয়াৰ পৰা তেল কিনাটো বন্ধ কৰি দিয়ে, তেনেহ'লে ৰাছিয়া অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিব আৰু ইউক্ৰেইনৰ লগত
দীৰ্ঘদিনৰ বাবে যুদ্ধখন চলাই থাকিব নোৱাৰিব এটাকে প্ৰথমতেই তেওঁলোকে ভাৰতক বাৰণ কৰিবলৈ চেষ্টা কৰিছিল যে তোমালোকে ৰাছিয়াৰ পৰা তেল নিকিনিবা এতিয়া ভাৰতে কঠোৰ প্ৰত্যুত্তৰ দিছে যে আমি ৰাছিয়াৰ পৰা তেল কিনাটো অব্যাহত ৰাখিম কাৰণ ৰাছিয়া আমাৰ ট্ৰেডিশনেল এক্সপোৰ্টাৰ আমি বহুত দিনৰ পৰা তেওঁলোকৰ লগত তেল কিনি আছো আমাৰ প্ৰটোকল বহুদিনীয়া গতিকে আমি সেই প্ৰটোকল হঠাৎ ভাঙিব নোৱাৰো এই কথাটো ভাৰতীয় বিদেশ মন্ত্ৰালয়ে যেতিয়া ঘোষণা কৰিলে লগে লগে আমেৰিকাই 25% পৰা শুল্কৰ পৰিমাণ 50% লৈ বৃদ্ধি কৰিলে ভাৰতক সময় দিলে 48 ঘণ্টা ভাৰতে নামানিলে ভাৰতে ক'লে যে নহব আমি ৰাছিয়াৰ পৰা তেল কিনাটো অব্যাহত ৰাখিম ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কি কৈছিল এই বিষয়ে আমি অকমান চাই লওঁ আহক Let me quote from the Indian statement. India began importing from Russia because traditional supplies were diverted to Europe. The United States at that time actively encouraged such imports by India. The targeting of India is unjustified and unreasonable. Like any major economy, India will take all necessary measures to safeguard its national interest and economic security. ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ বিবৃতি কৈছে যে আমাৰ নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু নিজৰ পলিচি আমাৰ নিজৰ নীতিত আমি অবিচল আছো আমি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো আমাৰ একো ভুল হোৱা নাই এতেকে আমাক এনে ধৰণে আক্ৰমণ কৰাটো ন্যায়সংগত নহয় এতিয়া আজি ইমান দিনৰ মূৰত 3 মাহ সময় আমি হাতত পাইছিলো আৰু আমেৰিকাৰ লগত সম্পৰ্কটো ভাল কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মাত্ৰ মাটিত বাগৰি চিঞৰিবলৈ হৈ বাকি আছে বাকি সকলো কৰিছে কোভিডৰ ভয়াবহতা আওকাণ কৰি 2020 চনত ট্ৰাম্পক ভাৰতলৈ নিমন্ত্ৰণ কৰিছে আৰু নমস্তে ট্ৰাম্প বুলি এটা কাৰ্যসূচী লৈ বহুত টকা খৰচ কৰি ট্ৰাম্পক আমোদ যোগাবৰ বাবে ট্ৰাম্পক সন্তুষ্ট কৰিবৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ অন্ত নাই মনত পেলাই দিওঁ 5 বছৰ আগতে ট্ৰাম্প যেতিয়া গুজৰাটলৈ আহিছিল ভাৰতলৈ আহিছিল তেতিয়া নমস্তে ট্ৰাম্প নামৰ কাৰ্যসূচীটো হৈছিল আহক সেই কাৰ্যসূচীটো চাই লওঁ এনে ধৰণৰ কাৰ্যসূচী প্ৰকৃততে ডিপ্লোমেসি হয় নে নহয় আপুনি নিজেই থিৰাং কৰক নমস্তে ট্ৰাম্প Namaste. Namaste. And hello to India. This is such a great honor. Let me begin by expressing my profound gratitude to an exceptional leader, a great champion of India, a man who works night and day for his country, and a man I am proud to call my true friend, Prime Minister Modi. That is why I have come here to India in the spirit of fondness and goodwill to expand our cherished partnership of incredible power and potential. The First Lady and I have just had a pleasure of visiting Mahatma Gandhi's ashram a few miles from here, where he launched the famous Salt March. And tomorrow in Delhi, we will lay a wreath, plant a tree at Rajghat in honor of this leader who is revered all around the world. So today I say to every Indian, North and South, Hindu and Muslim, Jewish and Christian, rich and poor, young and old, take pride in the glories of your past. Unite for an even brighter future. And let our two nations always stand together. God bless India. God bless the United States of America. We love you. We love you, India, very much. Thank you. Thank you.
সেয়া আছিল ট্ৰাম্পৰ নমস্তে মোদী কাৰ্যসূচী আৰু এইদৰে বিশাল এখন ষ্টেডিয়ামত বহু লাখ মানুহৰ উপস্থিতিত ট্ৰাম্পে নৰেন্দ্ৰ মোদীক দিনে ৰাতিয়ে কাম কৰা এজন সাংঘাতিক নেতা হিচাপে খুব এপ্ৰিচিয়েট কৰিলে তেওঁ খুব প্ৰশংসা কৰিলে কিন্তু কামৰ বেলিকা তেওঁৰ ভাৰত বিদ্বেষ তেওঁ প্ৰদৰ্শন কৰি গ'ল ইয়াৰ পিছত ট্ৰাম্পে আমেৰিকাত এটা কাৰ্যসূচী কৰিলে হাউডি মোদী এই হাউডি মোদীৰ কাৰ্যসূচীটোৰ উদ্দেশ্য আছিল ট্ৰাম্পৰ নিৰ্বাচন সন্মুখত আছিল আমেৰিকাত থকা গুজৰাটী সম্প্ৰদায়ৰ মানুহবিলাক যথেষ্ট ধনী আৰু তেওঁলোকে ডেমক্ৰেটিক পাৰ্টিক ধনে জনে সহায় কৰি আহিছিল ট্ৰাম্পে ভাৰতীয় গুজৰাটী আৰু ভাৰতীয়সকলৰ ভোটৰ লোভত আৰু ভাৰতীয় বেপাৰীৰ টকাৰ লোভত মোদীক তালৈ মাতি নি নিৰ্বাচনী প্ৰচাৰত লগালে আৰু মোদীয়েও নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা পাহৰি ট্ৰাম্পৰ হৈ প্ৰত্যক্ষভাৱে আমেৰিকাত গৈ নিৰ্বাচনী প্ৰচাৰত নামিল এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে আন এখন দেশৰ এজন নেতাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো আপোনালোকে কৰবাত চকুত পৰিছেনে ভাৰতৰ যদি লোকসভা নিৰ্বাচনত আজি যদি ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অথবা নৰেন্দ্ৰ মোদীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডোনাল্ড ট্ৰাম্প আহে অথবা ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আহে আপুনি বাৰু তাক সহ্য কৰিব পাৰিবনে কিন্তু ঘটনাটো সেইটোৱে ঘটিল হাউডি মোদী এই কাৰ্যসূচীৰ কিয় অংশ আমি চাই লওঁ আহক Great to see you again. We missed you. We missed you a lot. সেয়া আছিল হাউডি মোদী কাৰ্যসূচীৰ একাংশ বহু শিল্পীয়ে তাত নৃত্য গীত প্ৰদৰ্শন কৰিছিল আৰু সেইবোৰ সৰভাগে ভাৰতৰ পৰা যোৱা তেওঁলোকক আমেৰিকাৰ বিশেষকৈ গুজৰাটী সম্প্ৰদায়ৰ ব্যৱসায়ীসকলে ইয়াৰ পৰা ভাৰত লৈ গৈছিল আৰু এনেকৈ চলিছিল হাউডি মোদীৰ কাৰ্যসূচী নমস্তে ট্ৰাম্প কাৰ্যসূচীৰ বিষয়ে আপোনালোকে জানে এই ঘটনাবিলাক এই বিশাল বিশাল সভা আৰু নাচ গান প্ৰকৃততে ডিপ্ল'মেচি নহয় প্ৰকৃততে কূটনীতি নহয় এই কথাটো বুজিবলৈ ভাৰত চৰকাৰৰ মোদী চৰকাৰৰ বহুত সময় লাগিল ইয়াৰ পূৰ্বে যিমানবোৰ আমি কূটনৈতিক আলাপ আলোচনা দেখিছিলোঁ চুক্তি দেখিছিলোঁ কোটো এনেকুৱা নাচ গান কৰি পেলাই ঘটনা হোৱা নাছিল বা নাচ গানৰ কাৰ্যসূচী লৈ কোনো ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী
ভাৰতবৰ্ষলৈ অহা নাছিল আৰু ভাৰতৰ পৰা যোৱা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল এই বিষয়ে আমি পিছলৈ আহিম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আমি নমস্তে ট্ৰাম্প কৰিলো ট্ৰাম্পে হাউডি মোদী কৰিলে কিন্তু ফলাফল একো নহল ভাৰতৰ জিডিপি কমিব ভাৰতৰ উৎপাদন কমিব ভাৰতৰ ৰপ্তানি কমিব ভাৰতৰ অৰ্থনীতি এটা গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ট্ৰাম্পক বিশাল আকাৰত প্ৰতিষ্ঠা কৰি ট্ৰাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আমাৰ একো লাভ নহল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্বাচনী সভাত কি ভাষণ দিছিল এবাৰ চাই লওঁ আহক We in India have connected well with President Trump. The words of candidate Trump. अब की बार ट्रम्प सरकार rang loud and clear, and his celebration of Diwali in the White House lit up millions of faces. সেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাৰ বিশাল জনসভাত ভাৰতীয় লোকৰ সমাগমত ভাষণ দিছে अब की बार ট্ৰাম্প কি চৰকাৰ ভাৰতীয় মানুহে সেইবাৰ ট্ৰাম্পক ভোট দিলে নে নিদিলে আমি নাজানো কিন্তু সেইবাৰ ট্ৰাম্প হাৰি থাকিল ট্ৰাম্প জয়ী হ'ব নোৱাৰিলে নৰেন্দ্ৰ মোদীৰ প্ৰবল প্ৰচাৰ সত্ত্বেও ট্ৰাম্প কিবা কাৰণত হাৰি থাকিল পিছৰবাৰ আকৌ জিকি আহি এইবাৰ উভতি ভাৰতক ধৰিছে 50% শুল্ক লগাই ভাৰতৰ টেটু চেপিবলৈ উদ্যত আহক গ্ৰাফিক্সত দেখিব ট্ৰাম্পে যেতিয়া শুল্ক ঘোষণা 3 মাহ স্থগিত ৰাখিছিল চীন আৰু ভিয়েটনাম চীন এখন ডাঙৰ দেশ কিন্তু ভিয়েটনামখন তেনে সৰু দেশ এই দুয়োখন দেশ সাংঘাতিক ধৰণে বাণিজ্য ক্ষেত্ৰত আগ্ৰাসীভাৱে সক্ৰিয় হৈ পৰিল চীনে জেনেভা আৰু লণ্ডনত আমেৰিকাৰ লগত আলোচনাত বহিল আৰু শুল্কৰ পৰিমাণ 145%ৰ পৰা 30%লৈ হ্ৰাস কৰিলে মন কৰিব 145%ৰ পৰা 30%লৈ হ্ৰাস কৰিবলৈ সক্ষম হ'ল চীন কেৱল মাত্ৰ কূটনৈতিক সম্পৰ্কৰ জোৰত 115% কমাই দিলে কূটনৈতিক সম্পৰ্কৰ কূটনৈতিক আলোচনাৰ জোৰ ইমানেই বেছি অহা 12 আগষ্টত চীন আৰু আমেৰিকাৰ এখন ডাঙৰ বাণিজ্যিক চুক্তি হ'ব আৰু এই চুক্তি মতে তেওঁলোকে দীঘলীয়া বাণিজ্য কাৰ্যসূচীত আবদ্ধ হ'ব যাৰ পৰা ভাৰত সম্পূৰ্ণ বাহিৰত ফলত এই চুক্তিখন হৈ যোৱাৰ ফলত চীনা সামগ্ৰীয়ে মাৰ্কিন বজাৰত প্ৰাধান্য লাভ কৰিব এফালেদি আমি 50% শুল্ক দি আমি আমাৰ দাম বঢ়াই দিম আৰু গ্ৰাহকক আকৰ্ষণ কৰিব নোৱাৰিম আনহাতে চীনে তাৰ শুল্ক কমাই এতিয়া মাৰ্কিন বজাৰত প্ৰৱেশ কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ফলত চীনৰ উৎপাদন বৃদ্ধি হ'ব আৰু চীনৰ জিডিপি বহু পৰিমাণে বাঢ়িব একেধৰণে ভিয়েটনামৰ দৰে এখন সৰু দেশেও যোৱা জুলাই মাহত যেতিয়া তেওঁলোকে মৰেটৰিয়াম পিৰিয়ডটো পালে যেতিয়া স্থগিত হ'ল 3 মাহৰ কাৰণে তেতিয়া যোৱা জুলাই মাহত আমেৰিকাৰ লগত আলোচনা আৰম্ভ কৰিলে আৰু আলোচনাৰ অন্তত তেওঁলোকৰ যি শুল্ক আৰোপ কৰা হৈছিল 46% 46% সেইটো 20%লৈ নমাবলৈ সক্ষম হ'ল এতিয়া ভিয়েটনামৰ পৰা যোৱা সামগ্ৰীৰ ভিয়েটনামে দিব 20% শুল্ক আৰু আমাৰ ইয়াৰ পৰা যোৱা সামগ্ৰীক আমি দিম 50% শুল্ক ভিয়েটনামে 100 টকীয়া বস্তুটো 120 টকাত বেচিব আৰু আমি 150 টকাত আমেৰিকা পৌঁছাম গ্ৰাহকে কোনটো কিনিব এটা স্বাভাৱিকভাৱে ভিয়েটনামৰ সামগ্ৰীটোৱে বেছি আকৰ্ষণ কৰিব কিন্তু এই 3 মাহ সময়ৰ ভিতৰতে চীন ভিয়েটনামে নেগোচিয়েশ্যন কৰি নিজৰ শুল্ক কমাবলৈ সক্ষম হ'ল ভাৰতে কি কৰি আছিল ভাৰতবৰ্ষই কূটনৈতিক আলোচনা কৰা নাছিল নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক লগ পোৱা নাছিল নেকি পাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ফেব্ৰুৱাৰী মাহতো ট্ৰাম্পক লগ পাইছিল আমেৰিকাত গৈ আমেৰিকাৰ ট্ৰাম্পৰ লগত কথা পাতিছিল আলোচনা হৈছিল চুক্তিও হৈছিল কিন্তু শুল্কৰ বুজাবুজি নহল
কিহৰ কাৰণে নহল মই আগতেই কৈছো যে ৰাছিয়াৰ পৰা তেল কিনা এইটো এটা গুৰুত্বপূৰ্ণ কথা যে ৰাছিয়াৰ পৰা তেল কিনাটো আমেৰিকাই সহ্য নকৰে দ্বিতীয়তে ট্ৰাম্পে ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে এটা বিদ্বেষী মনোভাৱ পোষণ কৰিছে এই ভাৰত বিদ্বেষটো আপোনালোকে যোৱাবাৰ দেখিলে যে যিবোৰ অবৈধভাৱে মানুহ ভাৰতবৰ্ষৰ মানুহ আমেৰিকাত আছিল তেওঁলোকক ভাৰতলৈ প্ৰেৰণ কৰাৰ সময়ত ট্ৰাম্পে কেনে ধৰণে প্ৰেৰণ কৰিছিল হাতত হাতকেৰিয়া ভৰিত শিকলি লগাই সামৰিক বিমানত উঠাই ভাৰতত নমাই দিছিল এই কথা মই আপোনালোকক আগতে দেখুৱাইছো আনকি নেপালৰ ক্ষেত্ৰতো হেতু কৰা হোৱা নাছিল পাকিস্তানৰ ক্ষেত্ৰতো হেতু কৰা হোৱা নাছিল ভাৰতৰ ক্ষেত্ৰত যেটো কৰিলে ট্ৰাম্প ব্যক্তি হিচাপে তেওঁ ভাৰতক ভাল নাপায় ইয়াৰ কেতবোৰ কাৰণ আছে ইয়াত এটা বিজনেছ ইন্টাৰেষ্ট আছে ইয়াত এটা ব্যৱসায়িক বেপাৰী মতলব আছে সেই কথাটো মই পিছলৈ আহিম এই গুটেবোৰ ঘটনা হৈ যোৱাৰ পিছত যোৱা জুন মাহৰ 7 তাৰিখে আমেৰিকাৰ এটা বিমানবন্দৰত এজন ভাৰতীয় ছাত্ৰক যি ধৰণে অত্যাচাৰ কৰা হৈছে হেতু ভাৰতীয় টেলিভিছনত বৰকৈ সম্প্ৰচাৰ নহল আহক সেই ভিডিঅটো চাই লওঁ A disturbing scene unfolded at Newark Airport in the US, sparking public outcry. An Indian student, handcuffed, pinned to the ground, treated like a criminal. The incident was caught on camera and shared by eyewitness Kunal Jain. Jain, an Indian-American entrepreneur, says that the student was crying, speaking in Haryanvi and pleading, "I am not mad." But the authorities tried to make him look like one. এজন ভাৰতীয় ছাত্ৰ যিজনক এয়াৰপোৰ্টত পিছফালে হেণ্ডকাফ লগাই মাটিত শুৱাই অত্যাচাৰ কৰা হৈছে কুনাল জৈন বুলি আমেৰিকাত থকা ভাৰতীয় ব্যৱসায়ী এজনে এই ভিডিঅটো কৰিছে আৰু কৈছে যে ল'ৰাটোৱে খুব কান্দিছে আৰু ইংৰাজী ক'ব নোৱাৰি হাৰিয়ানী ভাষাত কৈছে যে মই বলিয়া নহয় আৰু আমেৰিকাৰ পুলিচে তেওঁক এজন বলিয়া বুলি সেই ধৰণৰ ব্যৱহাৰ কৰি জেললৈ পঠাবলৈ উদ্যত হৈছে এই ঘটনাবিলাক আমি জানো কিন্তু ভাৰতে কোনো দিন প্ৰতিবাদ সাব্যস্ত নকৰিলে হাতত হাতকেৰিয়া লগাই ভৰিত শিকলি লগাই যেতিয়া ভাৰতীয়ক দেশলৈ প্ৰেৰণ কৰা হৈছিল সেই মুহূৰ্তত যদি ভাৰতৰ বিদেশ মন্ত্ৰালয়ে আজি নিচিনা এটা ষ্টেটমেন্ট ইস্যু কৰিলেহেঁতেন যে এইটো আমি সহ্য নকৰো তোমালোকে মানুহক মানুহৰ দৰে সন্মান সহকাৰে ঘূৰাই পঠোৱা ট্ৰাম্প ইমান দূৰলৈকে যাবলৈ সাহস নকৰিলেহেঁতেন কিন্তু আমি নিশ্চুপ থাকিলো গালৱানত 20 জন মানুহক আমাৰ সেনাক হত্যা কৰা হল আমি কেৱল চীনৰ এপ কেটামান বন্ধ কৰি দিলো আৰু এতিয়া মোদী আকৌ চীনলৈ যাবলৈ উদ্যত হৈছে আমাৰ কূটনৈতিক যিবিলাক নেতা আছে ডিপ্লোমেসি আমাৰ সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে তাতকৈ বহুত ওপৰৰ ডিপ্লোমেসি কৰি আছে আমাৰ সুবুৰীয়া দেশবোৰে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ মই আগতে কৈছো যে শুল্ক 25% আৰু পেনাল্টি 25% মিলি 50% ধাৰ্য কৰাৰ মূল কথাটো হ'ল যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিব বুলি নিজৰ স্থিতিত অবিচল হৈ থাকিল এটা কথা হল ট্ৰাম্পে কৈছে আৰু আমেৰিকাৰ পলিচিটো হল নীতিটো হল যে ৰাছিয়াৰ পৰা তেল নিকিনি ভাৰতে আনৰ পৰা কিনক লাগিলে আমেৰিকাৰ পৰা কিনক বা আনৰ পৰা কিনক কিন্তু ৰাছিয়াক টকা দিব নালাগে আৰু তাক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি তুলিব লাগে যাতে ইউক্ৰেইনৰ লগত দীঘলীয়া যুদ্ধত লিপ্ত হ'ব নোৱাৰে ভাৰতে আগতে এটা স্থিতি ঘোষণা কৰি থৈছে যে আমি ইউক্ৰেইনলৈ ব্যস্ত নহয় এই কথাটো ভাৰতে আগতেই কৈ থৈছে যে ইউক্ৰেইনত কি ঘটিছে কি নঘটিছে তাক লৈ ভাৰতে আৰু মূৰ নঘমায় ৰাছিয়াৰ লগত ভাৰতৰ বৈদেশিক বাণিজ্য সম্পৰ্ক আৰু সামৰিক চুক্তিৰ এটা ঐতিহ্য আছে এইটো বহুদিনীয়া পুৰণা সম্পৰ্ক যেতিয়া ৰাছিয়া অকলশৰীয়া নাছিল যেতিয়া ইউএছএছআৰ আছিল ইউনাইটেড সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক সেই তেতিয়াৰে পৰা ভাৰতৰ বৈদেশিক বাণিজ্য আৰু সামৰিক চুক্তি আমাৰ ৰাছিয়াৰ লগত আছিল ইউএছএছআৰৰ লগত আছিল আহক গ্ৰাফিক্সত দেখিব ভাৰত আৰু ৰাছিয়াৰ অস্ত্ৰ চুক্তি আৰু বাণিজ্য চুক্তি নতুন কথা নহয় ৰুছ ভাৰত সামৰিক চুক্তিৰ অধীনত ভাৰতে ৰাছিয়াৰ পৰা
5টা এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যে ক্ৰয় কৰিছে ইয়াৰে 3টা এয়াৰ ডিফেন্স সিস্টেম ভাৰতক দিয়া হৈছে ইতিমধ্যে হি যুদ্ধ আৰম্ভ কৰিছে আৰু 2টা এয়াৰ ডিফেন্স সিস্টেম 2026 চনত হস্তান্তৰ কৰাৰ কথা যেতিয়া অনগোইং এটা ডিল চলি থাকে যেতিয়া এটা ডিল চলি থাকে তাৰ মাজত হেতু বন্ধ কৰি পেলাই নতুন ডিল কৰিবলৈ অসুবিধা কাৰণ তেতিয়া ডেলিভাৰীত সমস্যা আহিব পাৰে কাৰণ ধন প্ৰদানৰ ক্ষেত্ৰত এটা গাঁথনি থাকে যে প্ৰথম অৱস্থাত মই কিমান দিম মধ্যম অৱস্থাত কিমান দিম ডেলিভাৰীৰ কিমান দিনৰ পিছত মই কিমান ধন দিম ইত্যাদি এটা ষ্ট্ৰাকচাৰ থাকে সেই ষ্ট্ৰাকচাৰটোৰ মাজত তাক ভাঙি দিব দিগদাৰ হয় তেতিয়া হয়তো ডেলিভাৰীত সমস্যা হৈ যাব পাৰে এই যে এয়াৰ ডিফেন্স সিস্টেম আমি 5টা কিনিছো তাৰে 3টা ভাৰতত সক্ৰিয় আৰু অপাৰেচন সিন্দুৰত এই 3টাই ভাৰতৰ প্ৰতিৰোধী ক্ষমতা ইমানেই বৃদ্ধি কৰিলে যে ইয়াৰ সফলতাত সকলো পঞ্চমুখ এই 3টা এয়াৰ ডিফেন্স সিস্টেমে পাকিস্তানৰ পৰা অহা সকলোবোৰ ড্ৰোন আৰু মিসাইল একেবাৰে সফলতাৰে 100% সফলতাৰে আমি তাক ধ্বংস কৰিবলৈ সক্ষম হলো এই গিটা এয়াৰ ডিফেন্স সিস্টেমৰ কাৰণে আৰু 2টা এয়াৰ ডিফেন্স সিস্টেম 2026ত আহি আছে বিপৰীতে পাকিস্তানক চীনে দিছিলে এয়াৰ ডিফেন্স সিস্টেম কিন্তু তেওঁলোকে আমাৰ ড্ৰোন প্ৰতিহত কৰিব নোৱাৰিলে চীনে দিয়াৰ এয়াৰ ডিফেন্স সিস্টেম বিলাকে 40% কাৰ্যকৰীভাৱে কাম কৰিব নোৱাৰিলে তেওঁলোকে ড্ৰোনৰ ফালে মাৰে আৰু বেলেগ জায়গাত পৰে এনেকুৱা এটা ধৰণৰ ঘটনা ঘটিল যাৰ কাৰণে পাকিস্তানত এতিয়া সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত চৰ্চা হৈছে যে অপাৰেচন সিন্দুৰত যিবোৰ চীনা অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ হ'ল এই অস্ত্ৰ-শস্ত্ৰ বিলাকৰ গণ্ডগোল আছে এইবোৰ তৃতীয় শ্ৰেণীৰ সামগ্ৰী আমাক দিয়া হৈছে আমাৰ জেনেৰেল বিলাকে উপঢৌকন লৈ তেওঁলোকে ব্ৰাইব লৈ ঘোষ লৈ পেলাই এই অস্ত্ৰ-শস্ত্ৰবোৰ চীনৰ পৰা ক্ৰয় কৰিলে আৰু তেওঁলোকে ডুবাইত ডাঙৰ ডাঙৰ সম্পত্তি ক্ৰয় কৰিলে এইটো এটা পাকিস্তানৰ আক্ষেপ পাকিস্তানৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এটো চৰ্চা হৈছে গ্ৰাফিক্সত দেখিব যোৱা 7 মাৰ্চত হোৱা ভাৰত সোভিয়েট চুক্তি অনুসৰি ভাৰতে উচ্চমানৰ সামৰিক ট্যাঙ্কৰ ইঞ্জিন কিনিব ট্যাঙ্কটো নহয় ইঞ্জিন কিনিব আৰু ইঞ্জিন এটা দুটা নহয় 2,500 ইঞ্জিন আমি কিনিম 1970 চনতে ভাৰতে ৰাছিয়াৰ পৰা T-72 ট্যাঙ্কবোৰ কিনিছিল এই T-72 ট্যাঙ্ক বিলাক আমি আটাইতকৈ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিছিল 1971 চনৰ নৱেম্বৰত হোৱা ভাৰত পাকিস্তান যুদ্ধৰ সময়ত সেই সময়ত আমি এই T-72 ট্যাঙ্ক অতি সফলতাৰে ব্যৱহাৰ কৰিছিল 780 হৰ্স পাৱাৰৰ 2500 T-72 ট্যাঙ্ক এতিয়াও ভাৰতৰ চলি আছে সক্ৰিয়ভাৱে চলি আছে কাৰ্গিল যুদ্ধটো এই কামত লাগিছে কিন্তু ইঞ্জিন পুৰণি হৈ গৈছে গতিকে তাক নতুনকৈ আপগ্ৰেডেশন কৰাৰ কাৰণে আমি এটা ব্যৱস্থা লৈছো নতুনকৈ 1000 হৰ্স পাৱাৰৰ ইঞ্জিন ৰাছিয়াৰ পৰা কিনি এই ট্যাঙ্কবোৰ অধিক শক্তিশালী কৰা হ'ব 2,500 ট্যাঙ্কক নতুনকৈ আপগ্ৰেড কৰা হ'ব গ্ৰাফিক্সত দেখিব ভাৰতৰ ব্ৰাহ্মস নামৰ সুপাৰসনিক যি ক্ৰুজ মিসাইল আছে এইটো ভাৰত আৰু ৰাছিয়াৰ সহযোগিতাত নিৰ্মিত এইটোৱে হৈছে মানে আৰ্মস মানে সামৰিক চুক্তিৰ এটা বৰ গুৰুত্বপূৰ্ণ অংশ সকলো দেশে সহযোগিতা কৰিবলৈ নিবিচাৰে তেওঁলোকে আমেৰিকাই নিজে বস্তুটো উৎপাদন কৰিব কৰি পেলাই আমাক বিক্ৰী কৰিব তাৰ ফলত কি হয় টেকনলজি তেওঁলোকৰ ট্যাক্সও তেওঁলোকে পাব আৰু মূল যিখিনি টকা খৰচ হ'ব ব্যৱস্থাটো কিনাৰ কাৰণে সামগ্ৰীটো কিনাৰ কাৰণে হেতু তেওঁলোকে পাব ৰাছিয়াৰ লগত আমাৰ চুক্তিটো ফ্লেক্সিবল কিছু পৰিমাণে আমাৰ কাৰণে সুবিধাজনক কাৰণ আমি সহযোগিতা বিচাৰো অৰ্থাৎ অফসেট কোম্পানী এটা ইণ্ডিয়াত থাকে তেতিয়া কি হয় টেকনলজি তেওঁলোকে ভাৰতলৈ পঠাই দিয়ে
সেই টেকনলজি তেওঁলোকৰ টেকনলজি আমি ব্যৱহাৰ কৰি ইয়াতে ভাৰততে উৎপাদন কৰোঁ যাৰ ফলত আমি অতিৰিক্ত টেক্স দিব লগা নহয় ভাৰততে উৎপাদন কৰি আমি ব্যৱহাৰ কৰোঁ এই ধৰণৰ ব্যৱস্থাটো আমেৰিকাৰ লগত নহয় এটা ব্ৰাহ্মছ সুপাৰসনিক যেটো ক্ৰুজ মিসাইল তাৰ ৰাছিয়াৰ নামটো বেলেগ কিন্তু যেহেতু আমি ভাৰতৰ মাটিত তাক নিৰ্মাণ কৰিছো গতিকে তাৰ নামটো আমি ব্ৰাহ্মছ দিব পাৰিছো ভাৰতৰ T-90 ট্যাঙ্ক আৰু Su-30 MKI যুদ্ধ বিমান নিৰ্মাণৰ বাবে ৰাছিয়াই ইতিমধ্যে লাইসেন্স আমাক দি দিছে অৰ্থাৎ আমি T-90 ট্যাঙ্ক আমি নিজে নিৰ্মাণ কৰিব পাৰিম আৰু Su-30 MKI যুদ্ধ বিমান আমি নিজে নিৰ্মাণ কৰিব পাৰিম ৰাছিয়াৰ টেকনলজি লৈ আমাৰ মাটিত উৎপাদন হ'ব নিৰ্মাণ হ'ব আৰু আমি ব্যৱহাৰ কৰিম আমি ৰাছিয়াৰ পৰা হেখন কিনি আনিব না লাগে যাৰ ফলত কি হয় ইয়াত আমি বহুত পৰিমাণৰ মানুহক তাত এনগেজ কৰিব পাৰো শ্ৰমিক আৰু অন্যান্য কাৰিকৰী মানুহক এনগেজ কৰিব পাৰো টেক্স আমি অতিৰিক্ত দিব নালাগে ইম্পোর্ট ডিউটিৰ কোনো প্ৰশ্ন নাহে গতিকে এই ধৰণৰ ঘটনাবিলাকৰ কাৰণে ৰাছিয়াৰ লগত আমাৰ যেটো যৌথ সহযোগিতা হেতু যথেষ্ট পৰিমাণে আমাৰ কাৰণে সুবিধাজনক MiG-29K বিমান যুদ্ধ বিমান আৰু কামত 31 হেলিকপ্টাৰ ভাৰতক ৰাছিয়াই দিছে বৰ্তমান Su-57 যুদ্ধ বিমান আৰু AK-203 ৰাইফল নিৰ্মাণত দুয়োখন দেশ যুটীয়াভাৱে অগ্ৰসৰ হ'ব অৰ্থাৎ টেকনলজি তেওঁলোকে দিব আমি ইয়াত ফ্যাক্টৰী বহুৱাম আমাৰ মানুহে তাক এনগেজ হ'ব আমাৰ মানুহ তাতে নিয়োগ হ'ব আৰু আমি এই তাক উৎপাদন কৰিম কেৱল টেকনলজি আৰু লাইসেন্স তেওঁলোকৰ তাৰ বাবে আমি যি তেওঁলোকক ফিজ দিব লাগে সেইটো আমি দিম আমি কি নিৰ্মাণ কৰিম Su-57 যুদ্ধ বিমান আৰু AK-203 ৰাইফল AK-203 ৰাইফল বহু সংখ্যক আমি নিৰ্মাণ কৰিম এনেবোৰ কাৰণত ৰাছিয়াৰ পৰা যুদ্ধ অস্ত্ৰ ক্ৰয় কৰা চুক্তি আমি বন্ধ কৰিব নোৱাৰো আৰু যদি তেলৰ চুক্তি আমি বন্ধ কৰি দিও যুদ্ধ অস্ত্ৰ ক্ৰয়ৰ চুক্তিও বন্ধ হৈ যাব এতেকে ৰাছিয়াৰ পৰা তেল কিনাটো ভাৰতৰ বাবে এক প্ৰকাৰ বাধ্যবাধকতা কিন্তু আমেৰিকাৰ মূল আপত্তি যুদ্ধ বিমান ক্ৰয়ৰ লগত জড়িত হৈ আছে এওঁলোকে বিচাৰে আমেৰিকাই বিচাৰে F-35 যুদ্ধ বিমানখন আমি আমেৰিকাৰ পৰা ক্ৰয় কৰিব লাগে যিখন আমি ক্ৰয় কৰিব খোজা নাই আমি কৈছো এক কেপাসিটিৰ এক ক্ষমতাৰ Su-57 যুদ্ধ বিমান আমি নিজে নিৰ্মাণ কৰি লম ৰাছিয়াৰ সহযোগিতাত যোৱা ফেব্ৰুৱাৰী মাহত যেটা প্ৰধানমন্ত্ৰী ট্ৰাম্পৰ লগত আলোচনাত মিলিত হৈছিল তেতিয়াও সেই F-35 যুদ্ধ বিমানৰ প্ৰসংগটো আহিছিল আৰু তাতেই আমি তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰিব নোৱাৰিলো ভাৰতে তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰিব নোৱাৰিলে কিন্তু সেই প্ৰস্তাৱটো গ্ৰহণ নকৰিও আন ডিপ্লোমেটিক উপায়েৰে আমেৰিকাৰ লগত সম্পৰ্কটো সুস্থিৰ ৰাখিব পৰা অৱস্থা আমি সৃষ্টি কৰিব পাৰিব লাগিছিল যেটো আমাৰ ডিপ্লোমেটিক ফেইলিয়ৰ ডিপ্লোমেটিক ব্যৰ্থতা মই আগতেই কৈছো যে ৰাছিয়াৰ লগত সমক্ষমতাৰ Su-57 যৌথভাৱে আমি নিৰ্মাণ কৰাৰ দিশত অগ্ৰসৰ হৈছো এতিয়া ৰাছিয়াই আমাক কৈ আছে যে তোমালোকে তেল নিকিনিবা আমি শুল্ক লগাই দিলো কিন্তু ৰাছিয়া নিজে আমেৰিকাই নিজেই ৰাছিয়াৰ পৰা ইউৰেনিয়াম ক্ৰয় কৰিছে আমেৰিকাই নিজেই ৰাছিয়াৰ পৰা কেমিকেল ক্ৰয় কৰে ৰাসায়নিক দ্ৰব্য ক্ৰয় কৰে আমেৰিকাই নিজেই ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ ফাৰ্টিলাইজাৰ সাৰ আমদানি কৰে এই প্ৰসংগটো যেতিয়া সাংবাদিকে ডোনাল্ড ট্ৰাম্পক খুদিলে পৰহি যে ৰাষ্ট্ৰপতি ডাঙৰীয়া আপোনালোকে ইণ্ডিয়াক ৰাছিয়াৰ পৰা তেল কিনিবলৈ বন্ধ কৰিবলৈ কৈছে কিন্তু ইণ্ডিয়াই কৈছে যে আপোনালোকে নিজে ৰাছিয়াৰ পৰা ইউৰেনিয়াম কেমিকেল ফাৰ্টিলাইজাৰ এইবোৰ কিনি আছে ঘটনাটো কি সেই প্ৰশ্নটো এবাৰ চাই লওঁ আহক Thank you, Mr. President. Thank you. India says that the U.S. imports Russian uranium, chemicals, fertilizers, while criticizing their energy imports. Your response to that, sir? I don't know anything about it. I'd have to check, but we'll get back to you on that. Yeah, please.
Thank you, Mr. President. Thank you. India says that the U.S. imports Russian uranium, chemicals, fertilizers, while criticizing their energy imports. Your response to that, sir? I don't know anything about it. I'd have to check, but we'll get back to you on that. Yeah, please. সাংবাদিকে যেতিয়া সুধিলে যে আপোনালোকে ৰাছিয়াৰ পৰা তেল কিনাটো ভাৰতক সমালোচনা কৰিছে শুল্ক লগাইছে কিন্তু আপোনালোকে নিজে ইউৰেনিয়াম কিনিছে কেমিক্যাল কিনিছে ফাৰ্টিলাইজাৰ কিনিছে সকলো ৰাছিয়াৰ পৰা কিনিছে তেতিয়া ট্ৰাম্প হতভম্ব হ'ল আৰু ক'লে যে মই এইবোৰ একো নাজানো মই অলপ চেক কৰিব লাগিব মই চাব লাগিব কথাটো সিমানেই আছিল তেওঁৰ উত্তৰ এইখিনিতে লৈছো ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ এই নতুন 50% শুল্কৰ ফলত ভাৰতৰ কি ক্ষতি হ'ব পাৰে গ্ৰাফিক্সত দেখিব ট্ৰাম্পৰ শুল্ক আৰু অতিৰিক্ত জৰিমনাৰ ফলত ভাৰতৰ জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট 0.2% কমিব সম্ভাৱ্য জিডিপি 6.5 পৰা 6.2 লৈ কমি যোৱাৰ আশংকা আছে ভাৰতৰ লগত আমেৰিকাৰ সকলো আলোচনা ব্যৰ্থ হৈছে ডনাল্ড ট্ৰাম্পৰ লক্ষ্য হৈছে ভাৰতৰ লগত থকা বাণিজ্যিক ঘাটি কমাব লাগে বৰ্তমান আমেৰিকা আৰু ভাৰতৰ বৈদেশিক বাণিজ্যত আমেৰিকাৰ $45 বিলিয়ন ঘাটি চলিছে অৰ্থাৎ আমেৰিকাই আমদানি বেছিকৈ কৰিছে ৰপ্তানি কমি গৈছে আমেৰিকাই ভাৰতক হেঁচা দিছে ভাৰতে মাৰ্কিনৰ পৰা খাৰুৱা তেলৰ আমদানি বৃদ্ধি কৰক এই বছৰ জানুৱাৰীৰ পৰা জুনলৈ ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় কৰা খাৰুৱা তেলৰ পৰিমাণ 51% বৃদ্ধি কৰা হৈছে জানুৱাৰীত ভাৰতে প্ৰতিদিনে 0.18 মিলিয়ন বেৰেল খাৰুৱা তেল কিনিছিল কিন্তু জুন মাহলৈ ইয়াৰ পৰিমাণ 0.271 হৈ গৈ গতিকে 51% বৃদ্ধি কৰাৰ পিছতো আমেৰিকাই এতিয়া আমাক হেঁচা দি আছে যে আমি খাৰুৱা তেলৰ ইম্পৰ্ট বেছি কৰিব লাগে ৰাছিয়াৰ পৰা আমি আমদানি একেবাৰে নোহোৱা কৰি পেলাব লাগে আহক গ্ৰাফিক্সত দেখিব আমেৰিকাৰ পৰা খাৰুৱা তেলৰ আমদানি বৃদ্ধি কৰা সত্ত্বেও আমেৰিকাই শুল্ক আৰু জৰিমনা লগালে ট্ৰাম্প ঘোষিত 25% শুল্ক আৰু জৰিমনাৰ উপৰিও ব্ৰিক্স ৰাষ্ট্ৰবিলাকে ব্ৰিটেইন ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা এই কিখন দেশে আমাৰ ওপৰত 10% অতিৰিক্ত কৰ লগাব অৰ্থাৎ ব্ৰিক্স দেশবিলাকে অতিৰিক্ত 10% শুল্ক দিব লাগিব এটাকে জৰিমনা আৰু শুল্ক 50% যোগ 10% মিলি 60% হ'বগৈ ভাৰতে 60% শুল্ক দিব লাগিব ইফালে মাৰ্কিন সিনেট সভাত ভাৰতৰ ওপৰত 500% পৰ্যন্ত শুল্ক লগোৱাৰ ক্ষমতা ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পক আৰোপ কৰা হৈছে বা প্ৰদান কৰা হৈছে ভাৰতে বৈদেশিক বাণিজ্য নীতিত গুৰুতৰ মোকাবিলাৰ সন্মুখীন হ'ব ট্ৰাম্পৰ শুল্ক নীতি আৰু ভাৰতৰ ক্ষেত্ৰত অপৰিৱৰ্তিত থকাৰ কাৰণ বহুত মাৰ্কিনে বিচাৰে তেল আৰু সামৰিক অস্ত্ৰৰ ক্ষেত্ৰত ভাৰত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হওক দ্বিতীয়তে কৃষি আৰু দুগ্ধ ক্ষেত্ৰত মাৰ্কিন কৰ্পোৰেটক প্ৰৱেশৰ অনুমতি দিয়ক কৃষি ক্ষেত্ৰত কৰ্পোৰেটে প্ৰৱেশৰ অনুমতি কেতিয়াবাই চেষ্টা কৰিছিল কিন্তু ভাৰতৰ কৃষকসকলে তাক সাংঘাতিক ধৰণে প্ৰতিৰোধ কৰিলে এবছৰ ধৰি কৃষক আন্দোলন হ'ল আৰু কৰ্পোৰেটৰ প্ৰৱেশ নিষিদ্ধ হৈ গ'ল এতিয়া মোদীয়ে নতুনকৈ আকৌ কৰ্পোৰেটক প্ৰৱেশ কৰাৰ অনুমতি দিব নোৱাৰে গতিকে ট্ৰাম্পৰ এই প্ৰচেষ্টা ব্যৰ্থ হৈছে আনহাতে ট্ৰাম্পে ভাৰতক দুৰ্বল কৰি ৰখাৰ আন এটা ঘটনা আছে কি ট্ৰাম্পৰ নিজৰ পৰিয়ালৰ এটা ডাঙৰ ব্যৱসায় পাকিস্তানত আৰম্ভ হৈছে মই অপাৰেচন সিন্দুৰৰ সময়ত আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছিলো যে ট্ৰাম্পৰ পৰিয়ালে কেনেকৈ পাকিস্তানৰ ব্যৱসায় আৰম্ভ কৰিছে সেই সৰু কিয়দ অংশ মই আপোনালোকক দেখুৱাব খুজিছো আহক সেইখিনি অংশ চাই লওঁ 22 এপ্ৰিলত না ঘটনাটো ঘটাৰ পিছত তাৎক্ষণিক প্ৰতিক্ৰিয়া আমেৰিকাৰ পৰা আহিল পাকিস্তানলৈ 4 দিন পাছত 26 এপ্ৰিলৰ দিনা হঠাতে আমেৰিকাৰ এটা দল ইছলামাবাদত উপস্থিত হ'ল আৰু এই দলটোত আছিল ট্ৰাম্পৰ অতি ঘনিষ্ঠ আৰু ব্যৱসায়িক পাৰ্টনাৰ জাফ্ৰি ফকমেন সেজ হেৰো আৰু ষ্টিভ উইটকফৰ নাম আপোনালোক বহুতে শুনিছে এইজন হৈছে এজন উইটকফ বুলি ট্ৰাম্পৰ চৰকাৰত ট্ৰাম্পৰ এজন সহযোগী আছে তেওঁৰ পুত্ৰ এই তিনিজন মানুহ জাফ্ৰি ফকমেন সেজ হেৰো আৰু ষ্টিভ উইটকফ
তিনিওজন হঠাৎ গৈ 26 এপ্ৰিলৰ দিনা ইছলামাবাদত অৱতৰণ কৰিলে 22 এপ্ৰিলত পেহেলগাম 26 এপ্ৰিলত আমেৰিকাৰ দল ইছলামাবাদত তিনিওজন ব্যক্তিয়ে ট্ৰাম্পৰ লগত ব্যৱসায়িক আৰু ৰাজনৈতিকভাৱে অতি ঘনিষ্ঠ তেওঁলোক বিজনেছ পাৰ্টনাৰ ইনভেষ্টৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই দলটোক পাকিস্তানত কোনে আদৰণি জনালে তেওঁলোক ব্যৱসায়ী মানুহ ব্যৱসায় কৰিবলৈ গৈছে পাকিস্তানলৈ পেহেলগাম ঘটনাৰ পিছত তেওঁলোকক আদৰণি জনালে পাকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান শাহবাজ শ্বৰীফ আৰু পাকিস্তানৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল আসিম মুনিৰে এইটো খুব সিগনিফিকেন্ট আজিৰ তাৰিখত ভাৰতবৰ্ষত যদি আমেৰিকা ফ্ৰান্স বা ইংলেণ্ডৰ কোনোবা ব্যৱসায়ী প্ৰতিনিধি আহে তেনেহলে এয়াৰপোৰ্টত অথবা অন্য ঠাইত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আদৰণি জনাবনে অথবা সেই আদৰণি পৰ্বত ভাৰতৰ মুখ্য সেনাধ্যক্ষ বা চিফ অফ দ্য ডিফেন্স ষ্টাফ উপস্থিত থাকিবনে কেতিয়াও নাথাকে কিন্তু পাকিস্তানত এইটো সম্ভৱ আৰু এই ঘটনাটো কৰিছে শাহবাজ শ্বৰীফ আৰু জেনেৰেল আসিম মুনিৰে কাক তেওঁলোকে আদৰণি জনালে ট্ৰাম্পৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী গ্ৰাফিক্সত দেখিব মই পুনৰ কৈছো যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই তিনিজনীয়া দলটো ডোনাল্ড ট্ৰাম্পৰ ব্যৱসায়িক সহযোগী এওঁলোকে ৱৰ্ল্ড লিবাৰ্টি ফিনান্স WLF নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ একোজন অংশীদাৰ WLF এই বিত্তীয় প্ৰতিষ্ঠানটোৰ এওঁলোক পাৰ্টনাৰ এই WLF নামৰ প্ৰতিষ্ঠানটোৰ 60% মালিকানা আছে ডোনাল্ড ট্ৰাম্পৰ পৰিয়ালৰ WLF ৱৰ্ল্ড লিবাৰ্টি ফিনান্সিয়েল বুলি কয় তেওঁলোকে ৱৰ্ল্ড লিবাৰ্টি ফিনান্সিয়েল ইয়াৰ 60% অংশীদাৰিত্ব আছে ডোনাল্ড ট্ৰাম্পৰ পৰিয়ালৰ অৰ্থাৎ কোম্পানীটোৰ মালিক ডোনাল্ড ট্ৰাম্পৰ পৰিয়াল স্বয়ং এই WLFৰ অংশীদাৰসকল যিটো কোম্পানীৰ পাৰ্টনাৰ তেওঁলোক কোন তেওঁলোক হৈছে ডোনাল্ড ট্ৰাম্পৰ দুই পুত্ৰ এৰিক ট্ৰাম্প আৰু ডোনাল্ড ট্ৰাম্প জুনিয়ৰ এই দুজন পুত্ৰ এই WLFৰ মূল অংশীদাৰ আৰু তৃতীয়জন হৈছে ট্ৰাম্পৰ জোৱাই জাৰেড কুশনাৰ এই তিনিজন ট্ৰাম্পৰ দুই পুত্ৰ আৰু জোৱাই মিলি এই কোম্পানীটো খুলিছে আৰু এই কোম্পানীটোৰ 60% অংশীদাৰিত্ব এই তিনিজন মানুহৰ হাতত আছে এই কোম্পানীটোৱে 26 এপ্ৰিলত গৈ তেওঁলোকৰ প্ৰতিনিধি পাকিস্তান পালেগৈ ইছলামাবাদ পালেগৈ 27 এপ্ৰিলৰ দিনাখন এই প্ৰতিনিধি দলটোৱে পাকিস্তান ক্ৰিপ্টো কাউন্সিল PCC নামৰ নতুনকৈ পাকিস্তানত গঠন হোৱা এটা কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰে এই চুক্তিখন চৰকাৰী কাৰণ পাকিস্তান ক্ৰিপ্টো কাউন্সিলটো চৰকাৰী কোম্পানী তেওঁলোকে শ্বেয়াৰ ফ্লট কৰিছে আৰু জেনেৰেল আসিম মুনিৰো এই পাকিস্তান ক্ৰিপ্টো কাউন্সিলৰ অন্যতম অংশীদাৰ এতিয়া এই চুক্তি অনুসৰি ইছলামাবাদৰ পাকিস্তান ক্ৰিপ্টো কাউন্সিল আৰু আমেৰিকাৰ ৱৰ্ল্ড লিবাৰ্টি ফিনান্সিয়েল দুটা কোম্পানী পাৰ্টনাৰ হৈ গ'ল পাকিস্তানত জুটিয়া ব্যৱসায়ৰ বাবে তেওঁলোকে চুক্তি স্বাক্ষৰ কৰিলে সেয়া আছিল ডোনাল্ড ট্ৰাম্পৰ পৰিয়াল আৰু পাকিস্তানৰ জেনেৰেল আসিম মুনিৰ আৰু পাকিস্তান চৰকাৰৰ লগত ব্যৱসায়িক সম্পৰ্ক এতেকে যিকোনো মূল্যৰ বিনিময়ত ভাৰতক দুৰ্বল কৰি ৰখাটো ডোনাল্ড ট্ৰাম্পৰ উদ্দেশ্য চাবলগীয়া হ'ব যে নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণ আৰু ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ লগত কি ধৰণৰ ডিপ্ল'মেচি নতুনকৈ আৰম্ভ হয় ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতৰ বৈদেশিক বাণিজ্য সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ